কামৰূপ জিলাৰ দুদতীয়া গাঁৱৰ মোৰ নাম মহম্মদ মুকুট আলী। মই এটা খেতি কৰি আছোঁ আৰু বৰ্তমান 80 বিঘা মাটি মই খেতি লগাইছোঁ। 40 বিঘা আলু, 40 বিঘা মাকে। ইয়াত মোৰ লগত আছে 20 জনমান কৰ্মচাৰী আছে। কোনো ধৰণৰ ধৰক কৃষি বিভাগে মোক সাৰ পানী আজিকালি গম পাওঁ যে বহুত সাৰ দে, ঔষধ দে বা মেডিচিন দিয়াৰ কাৰণে এই টাংকি দে, মোক কোনো ধৰণৰ মানে সঁহাৰিয়ে নিদিলে। এটা বস্তু তাৰমানে নাপালোঁ। এতিয়া মোৰ বৰষুণৰ কাৰণে কিছু খেতি মোৰ একবাৰ বয়া হৈ গৈছে। মোটামুটি 5 বিঘামান মাটি মই পুনৰ নতুনকৈ কৰিছোঁ। 1 বিঘা মাটিত পাৰ বিঘা 20,000 টকা খৰচা পৰে। 20ৰ পৰা 25ৰ ভিতৰত খৰচা পৰে। 20,000 বা 25,000 টকা খৰচা পৰে। কিন্তু মই 5 বিঘা মাটি আৰু নতুনকৈ ভাঙি কৰিলোঁ। কিন্তু অলপ যদি মোক সাৰ পানী কিবা যোগান ধৰিলে হয় বা অলপ জলসিঞ্চন বিভাগৰ যদি অলপ মোক পানী ব্যৱস্থা কৰি দিলে হয়, তেতিয়া মোৰ বিৰাট ভাল লাগিলে আৰু মই সুখী হ'লোঁ হয়। তেতিয়া মই হয়তো আৰু অলপ আগে যোৱাৰ কাৰণে মোৰ সাহস আহিলে। গতিকে কোনো ধৰণৰ মোক সাহস দিয়া মানে চৰকাৰৰ ফালৰ পৰাই কোনো ধৰণৰ সাহস নাপালোঁ, সাহস নিদিলে। সেইটোলৈ মোৰ অলপ মনটো বেয়া লাগিছে আৰু আজি 1.5 মাহ হৈ গ'ল। গতিকে মই ইয়াত বহুত মোৰ চৰকাৰী বিষয়া, মই গ্ৰাম সভাক SDC ছাৰ এখেতসকলক মই SDC ছাৰক মই ভিডিঅ' ইয়াৰ পৰা দিয়া হৈছিলে। লগতে গ্ৰাম সভাক মই আজি বহুত দিনৰ পৰাই মানে আহ্বান কৰিছোঁ, মোক একবাৰ আহক, মোক পৰামৰ্শ দিয়ক। কোনো ধৰণৰ তাৰমানে মোক সঁহাৰি নিদিলে, কোনো ধৰণৰ আগবাঢ়ি নাহিলে। আজিলৈকে মোক আজি 1.5 মাহ হৈ গ'ল, মোৰ খেতি কিছু উঠি গ'ল, কিন্তু কোনোদিন মোৰ খবৰ নল'লে। গতিকে সেইলৈ মোৰ অলপ বেয়া লাগিছে। এতিয়া ধৰক জলসিঞ্চন বিভাগৰ অলপ যদি মোক পানী ব্যৱস্থা কৰি দিলে, মোক এতিয়া পানী লাগে, ধৰক সাৰ পানী লাগে, ঔষধ লাগে, তেখেতসকলে যদি অলপ মোক পৰামৰ্শ দিলে মোৰ ভাল লাগিলে। গতিকে কোনো ধৰণৰ নাহিলে, নিদিলে। গতিকে তাক লৈ মোৰ অলপ বেয়া লাগছে। গতিকে ইয়াতে মোৰ লগতে আজি 20টা মানুহ আছে, মানে 20 জন পৰিয়াল মোৰ লগত পহুচাই আছে। তেখেতসকলৰো ইয়াত হেৰি কৰি আছে, মোৰ লগত জড়িত হৈ আছে আজি 1.5 মাহে। গতিকে মই আলু কৰিছোঁ 40 বিঘা, মাকে কৰিছোঁ 40 বিঘা। মেক্সিমাম মোৰ ইয়াত খৰচ হ'ব 15 লাখ টকা। মোৰ ইয়াত যদি কোনো ধৰণৰ অসুবিধা নহয়, মোৰ 35ৰ পৰা 40 লাখ টকা মোৰ ইয়াতে উঠিব, আহিব। গতিকে এই হিচাপতে মই গোটেই অসমবাসীকে, আমাৰ অসমীয়া যিসকল ল'ৰা আছে, মই মোৰ ফালৰ পৰা আহ্বান কৰিছোঁ, চাকৰিৰ পিছত নদৌৰি যদি এনেকুৱাকৈ ওলাই আহি এনেকুৱা কৰি কৰ্ম কৰে, তেতিয়া ভাল লাগে আৰু ইজনে সিজনে কৰ্ম কৰিলে ভাল লাগে। গতিকে আমাক চৰকাৰী চাকৰি নালাগে, কিন্তু মোৰ পঢ়া শুনা নাই। ইয়াতে তাৰমানে আমাৰ জেগাটো বহুত অফচাইড জেগা। আমি সৰুৰ পৰাই তাৰমানে আমি যি পাঠশালা স্কুলখনতে গৈছিলোঁ, তাৰ পৰা আমাৰ বাৰিষা পৰিলে আমি কোনো ধৰণৰ স্কুলত আমি ক'তো যাব নোৱাৰোঁ। সেই হিচাপত আমি পঢ়া শুনা নাই। গতিকে নহ'লেও মানে এনেকুৱা কৰি আজি বহু বছৰৰ পৰাই 10 বছৰ 12 বছৰ আগৰ পৰা এনেকুৱা কৃষি কামত জড়িত হৈ বহুতখিনি লাভৱান হৈছোঁ আৰু ভৱিষ্যতেও